সন্তাকারং ভুজগশয়নং পদ্মনাভং সুরেশং বিশ্বধারং গগনসদৃশং মেঘবর্ণশুভাঙ্গম লক্ষ্মীকান্তাং কমলনয়নযোগীর্বিধানং গৈমং বন্দে বিষ্ণু ভবভয়হরং সর্বলোকৈক্যনাথং মঙ্গলম শ্রী বিষ্ণু বিষ্ণু জয় যজ্ঞেশ্বর হরিম সর্বমঙ্গলময় বিষ্ণু তস্মিন তুষ্ট জগৎতুষ্ট দ্বারকাধীষ্টারণ হরি অচ্যুতানন্দ গোবিন্দ ভকত বৎসল বনমালী অর্জুনৰ ৰথৰ সাৰথী নাৰায়ণ উদ্ধৱৰ গতিদাতা প্ৰভু তুমি ভগৱান হে কৃষ্ণ গোসাঁই আমি জয় জয়তে সমূহ ভক্তপ্ৰাণ ভাগৱত প্ৰেমী ৰাইজলৈকে সেৱা ধৰিছোঁ হওক আমাৰ এই ইউটিউব চেনেলৰ জৰিয়তে আমি শ্ৰীমদ ভাগৱতৰ বিষয়ে বিভিন্ন পৰ্যালোচনা কৰিবৰ কাৰণে ইতিমধ্যে আমি আপোনালোকৰ ওচৰত শৰণাপন্ন হৈছোঁ আপোনালোকক অৱগত কৰিছোঁ আজি এই মহাভাগৱতৰ বিষয়ে অকণমান এটি চমু কাহিনী ক'ব বিচাৰিছোঁ আমি যদি ধ্যান দি চাওঁ বা আমি অতি সুস্থ চিন্তাৰে যদি আমি চিন্তা কৰি চাওঁ ভগৱন্ত বসুদেৱ কৃষ্ণই ভকতৰ কাৰণে কি কৰা নাই আৰু তেখেতে সেই অনাদি কালৰ পৰাই এটি ভক্তিৰ ধাৰা প্ৰেমৰ ধাৰা আমাৰ মানৱ সমাজলৈকে প্ৰচলিত কৰাৰ কাৰণে এটা প্ৰচেষ্টা চলাই আহিছে তেখেতৰ 10টা অৱতাৰ মৎস্যকুৰ্ম নৰসিংহ বামন পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ তজুপাৱে কৰকু প্ৰণাম এই 10 অৱতাৰ এই 10 অৱতাৰৰ ভিতৰিও তেখেতে পূৰ্ণ ব্ৰহ্ম হিচাপে দৈৱকীৰ গৰ্ভত জন্ম লৈ দুষ্টক দমন শান্তক পালনৰ কাৰণে তেওঁ পৃথিৱীলৈকে আহিলে আৰু মানৱ হিচাপে বিশেষত তেখেতে মনুষ্য ৰূপে যিখিনি কৰ্ম কৰি থৈ গ'ল এইখিনি কৰ্ম আমাক কৈছে যে মানুহ জন্ম ল'লে পৃথিৱীত ভগৱন্ত বিনন্দীয়া সৃষ্টিত যদি মানুহ জন্ম লয় তেনেহ'লে তেখেতে আমাক বহু মেছেজ দি গৈছে গীতাৰ জৰিয়তে ভাগৱতৰ জৰিয়তে মহাভাৰতৰ জৰিয়তে আমি সেই সকলোখিনি কথা যদি আমি একান্ত মনে আমি পৰিপূৰ্ণভাৱে প্ৰেমভাৱে যদি আমি অধ্যয়ন কৰি চাওঁ তেনেহ'লে আচলতে এই মায়াময় সংসাৰত ভগৱন্ত বাসুদেৱে ৰক্ষা নকৰিলে আৰু কাৰো ৰক্ষা কৰাৰ শক্তি নাই আমি সকলোৱে জানো সুভদ্ৰা একমাত্ৰ বলভদ্ৰ আৰু কৃষ্ণৰ ভগিনী এসময়ত শকুনিৰ কুপৰামৰ্শ মতে দুৰ্যোধনৰ লগত সুভদ্ৰাৰ বিয়াৰ এটা প্ৰস্তুতি চলাইছিলে দুৰ্যোধনৰ গদাযুদ্ধৰ গুৰু আছিলে বলভদ্ৰ আৰু শকুনিৰ কূটনীতিত ফল গৈ দুৰ্যোধনে বলভদ্ৰৰ লগত এই গদাযুদ্ধ শিকাৰ উপৰিও বিভিন্ন কূট কৌশলেৰে বলভদ্ৰক হাত কৰিছিলে আৰু সৰ্বশেষত বলভদ্ৰ দুৰ্যোধনৰ বহতীয়া হৈ গৈছিলে আৰু শেষত গদাযুদ্ধ শিক্ষা শেষ হোৱাৰ পাছত শকুনিৰ কূট পৰামৰ্শ মতে বলভদ্ৰক দুৰ্যোধনে সুভদ্ৰাক বিচাৰিলে পত্নী হিচাপে আৰু বলভদ্ৰয়ো স্বীকাৰ কৰিলে যে মই মোৰ ভগিনীক তোমালোকে বিয়া দিম কিন্তু দিন আৰু বাৰ ঠিক হোৱা নাই কিন্তু দিয়াটো ইতিমধ্যে খাটাং হৈ গ'ল বলভদ্ৰই কৈছে যে তুমি চিন্তা কৰিব নালাগে মই যিকোনো প্ৰকাৰে মোৰ ভগিনীক তোমালোকে মই বিয়া দিম আৰু এই বাক্যখিনি কৈ তেখেত যেতিয়া মথুৰালৈকে গ'ল মথুৰাত গৈ বসুদেৱৰ লগত আলোচনা কৰিলে আৰু দৈৱকী বসুদেৱে এই কথাখিনি শুনি আচলতে বহুত বিস্ময়
আহিব যে কি হ'ল কি নহ'ল, কি হ'ব কি নহ'ব। ঠিক এই সময়তে ভগৱন্ত শ্ৰীকৃষ্ণ আহিলে, আহি কথাখিনি তেখেতে বলভদ্ৰৰ পৰা জানিলে, জানি কৈছে যে ঠিক আছে, সুভদ্ৰাক আমি দুৰ্যোধনলৈকে বিয়া দিয়া হ'ব, ছোৱালী ঘৰত গাভৰু হ'লে বিয়া দিব লাগে, এইটো এটা পৰম্পৰা, আমাৰ সমাজৰ ৰীতি নীতি। কিন্তু কৃষ্ণই কৈছে যে অকণমান আমি সুভদ্ৰাক সুধি চোৱাটো আমাৰ ধৰ্ম, যিহেতু আমি আমাৰ এই পৰিয়ালৰে এজন সদস্য, গতিকে সুভদ্ৰাক সুধি চোৱাটো আমাৰ ধৰ্ম। আৰু আজি আমি দিনটো ঠিক নকৰোঁ, কালিলৈ আমি সুভদ্ৰাৰ দি আলোচনা কৰি আমি আমাৰ বিয়াৰ দিনটো ঠিক কৰিম। এই কথাখিনি কৈ কৃষ্ণই প্ৰকাৰন্তে বহুত কূটনীতিৰে তেখেতৰ সখা অৰ্জুনলৈকে সুভদ্ৰাক বিয়া দিয়ালে। আচলতে সুভদ্ৰাক অৰ্জুনে হৰণ কৰি লৈ গৈছে, কিন্তু সৰ্বশেষত তেখেতসকলৰ বিবাহ সম্পন্ন হৈছে সামাজিকভাৱে। আমি এতিয়া মূল কথালৈকে আহোঁ। যদি আমি চাওঁ তেনেহ'লে আমাৰ বংশৰ যিটো মৰ্যাদা, বংশৰ যিটো পৰম্পৰা, সেইটোৰ প্ৰতি লক্ষ্য ৰাখি আমি চাব গ'লে দেখিম পাণ্ডৱসকল কৃষ্ণৰ পৰম ভকত, যাৰ নেকি ভক্তিত বশীভূত হৈ কৃষ্ণই তেওঁলোকৰ সকলো মংগল কৰিলে। আৰু সেই পাণ্ডৱৰে মধ্যম পাণ্ডৱ কৃষ্ণৰ সখা অৰ্জুন। কৃষ্ণ জানে যে অৰ্জুনৰ ঔৰসেৰে হোৱা সন্তান সদায় শুদ্ধ সত বৈষ্ণৱ ভকত হ'ব, কিন্তু দুৰ্যোধনৰ ঔৰসেৰে হোৱা সন্তান কেতিয়াও ভাল হ'ব নোৱাৰে। আমি এতিয়া দেখিছোঁ সুভদ্ৰাৰ গৰ্ভত অৰ্জুনৰ ঔৰসেৰে অভিমন্যু জন্মিলে, অভিমন্যুৰ ঔৰসেৰে উত্তৰাৰ গৰ্ভত পৰীক্ষিত জন্মিলে, আৰু পৰীক্ষিতৰ সন্তান হ'ল জন্মেজয়। কুৰুক্ষেত্ৰ যুদ্ধৰ প্ৰথম দিনাখন যুদ্ধৰ ভয়াৱহতা চিন্তা কৰি অৰ্জুন ভীতিগ্ৰস্ত হ'ল, আৰু সৰ্বশেষত কৃষ্ণই শ্ৰীকৃষ্ণ গীতাৰে তেখেতক বুজনি দি যুদ্ধত তেখেতক প্ৰবৃত্ত কৰালে। আৰু সৰ্বশেষত কুৰুক্ষেত্ৰ যুদ্ধত অৰ্জুনে গোটেই কৌৰৱক ধ্বংস কৰি হস্তিনাপুৰত তেওঁ সুন্দৰ ৰাজ্য প্ৰতিষ্ঠা কৰিলে। এতিয়া সেই অৰ্জুনৰ পুত্ৰ অভিমন্যুৰ ল'ৰা হ'ল পৰীক্ষিত। আকৌ পৰীক্ষিতে মৃত্যুকালত তেখেত যিহেতু এজন পৰম ভকত, কৃষ্ণৰ বাক্য, কৃষ্ণৰ প্ৰেমলীলা, কৃষ্ণৰ গুণানুকীৰ্তন তেখেতৰ হৃদয়ত আগৰ পৰাই ধাৱমান। শুকে যেতিয়া এই ভাগৱতৰ কথা তেখেতক কৈছিলে, তেতিয়া পৰীক্ষিতে অতি সুন্দৰ মনে হাঁহি মুখে এই ভাগৱতখন শুনিবৰ কাৰণে স্বীকাৰ কৰিছিলে। আৰু 7 দিন 7 ৰাতি তেখেতে একো নোখোৱাকৈ এই শুকৰ মুখেৰে ভাগৱতখন শুনিলে। এতিয়া এই যিটো ভক্তিৰ ধাৰা কৃষ্ণই কলিযুগত প্ৰৱৰ্তন কৰিলে, আমি চাওঁ যে বিভিন্ন কূটনীতিৰে হলনামত ভকতক ৰক্ষা কৰে। দুৰ্যোধনৰ হ'বলগীয়া পত্নী সুভদ্ৰাক কি কৰিলে, কৃষ্ণই ভকত বৎসল হোৱাৰ কাৰণে অৰ্জুনক পত্নী হিচাপে সুভদ্ৰাক প্ৰদান কৰিলে। আৰু সেই সুভদ্ৰাই হৈছে মহাভাগৱতৰ মূল হোতা। গতিকে আমি এইখিনিকে কথা আপোনালোকৰ অৱগত কৰিলোঁ। গতিকে প্ৰভুসকল সৰ্বতোপ্ৰকাৰে সকলোৰে মংগল হওক। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ।